ৰাইজলৈ দিবলগীয়া মেছেজ এটাই, কলগাছিয়াৰ পৰিস্থিতি যি গুৱাহাটীৰ পৰিস্থিতি একেটাই। কাৰণ জুবিন গাৰ্গৰ নাম লৈ মুখ্যমন্ত্ৰীয়ে কিছুমান ঘৃণনীয় কথা কৈ আছে। তেওঁৰ কথা হ'ল যে অসমৰ গাঁও অঞ্চলত, চহৰ অঞ্চলত যিখিনি মুছলমান মানুহ বসবাস কৰে, তেওঁলোকৰ জুবিন গাৰ্গ প্ৰেমটো নতুন, এতিয়া আৰম্ভ হৈছে মানুহক দেখুৱাই। কিন্তু মই গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীত মানুহৰ যিটো জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু কলগাছিয়াত যিটো মৰম মই একেটাই দেখিছোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কুলৰ ড্ৰেছত আহি পেলাই যি ধৰণে সুন্দৰকৈ মায়াবিনী গাইছে, অন্যান্য গানবিলাক গাইছে, এইটো একেদিনাই হ'ব নোৱাৰে। আৰু এই অঞ্চলৰ মানুহৰ মই আহি এই কথাও গম পালোঁ যে আজি 10 বছৰ প্ৰায় আগতেই জুবিন গাৰ্গে ইয়াতে আহি সাংস্কৃতিক অনুষ্ঠান কৰি গৈছে আৰু ফুটবল প্ৰতিযোগিতাও তেওঁ অংশগ্ৰহণ কৰি গৈছে। গতিকে চমুকৈ ক'বলৈ গ'লে সমগ্ৰ অসম এতিয়া ঐক্যবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিনিয়ত এটাই চেষ্টা কৰি আছে, কেনেকৈ মানুহৰ মাজত বিভাজন আনিব পৰা যায়। কাৰণ এইবাৰৰ ঐক্যটো অলপ বেলেগ ধৰণৰ। কি ঐক্য? জুবিন গাৰ্গৰ ন্যায় দিব লাগে, এইটো দাবী কেন্দ্ৰ কৰি মানুহ ঐক্যবদ্ধ হৈছে। আৰু এই যে ন্যায় দিব লাগে বুলি বাৰে বাৰে কৈ আছে, তাৰ কাৰণটো হ'ল মানুহৰ সন্দেহ আছে যে প্ৰকৃততে তদন্ত হ'বনে নাই, পানী নসৰকা তদন্ত হ'বনে নাই, এখন উপযুক্ত চাৰ্জশ্বিট দিয়া হ'বনে নাই। এইকাৰণে মানুহৰ মাজত সন্দেহ যে তেওঁলোকে নিজে দেখিছে যে এইখন চৰকাৰৰ যিজন মুৰব্বী, তেওঁৰ লগত শ্যামকানু মহন্তৰ কোম্পানীৰ যিটো সম্পৰ্ক, আত্মিক সম্পৰ্ক, যিটো ব্যৱসায়িক সম্পৰ্ক, তেওঁৰ পৰিয়ালৰ লগত যিটো সম্পৰ্ক, এই পৰিয়ালৰ লগত সম্পৰ্কৰ কাৰণে তেওঁ বাৰে বাৰে এই মানুহজনক কেনেকৈ বচাব পৰা যায় তাৰ কাৰণে নতুন নতুন গল্প উলিয়াই আছে। যেনে তেওঁ মাজতে কৈ দিলে যে জুবিন গাৰ্গৰ এই যে বিচাৰ চলিছে, তদন্ত চলিছে, তাৰ 90 দিনৰ ভিতৰত আমি চাৰ্জশ্বিট দিম আৰু চাৰ্জশ্বিট পালে অসমীয়া মানুহ আচৰিত হৈ যাব। এই চাৰ্জশ্বিট হজম কৰিবলৈ অসমীয়া মানুহক বহুদিন লাগিব। তাজ্জব কথা। য'ত তদন্ত চলি আছে, ছিংগাপুৰত অলপতে গৈছেহে, মানুহৰ দাবী তাকো, তাৰ পৰা কোনো ৰিপৰ্ট অহা নাই। অসমতো মানুহক মাতি আছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশ্বিট পালে মানুহ আচৰিত হৈ যাব। তাৰমানে চাৰ্জশ্বিটখন আগতেই লিখা হৈছে। তেওঁলোকে পৰিকল্পনা কৰিছে কেনেকৈ এই মৃত্যুৰ পৰা যিসকল দায়ী, যিটো ব্যৱস্থা দায়ী, তাক যাতে কোনোমতে ৰক্ষা কৰিব পৰা যায়। গতিকে ইয়াৰ বিৰুদ্ধে ঐক্যৰ ছবি এখনে মই কলগাছিয়াত আহি দেখিছোঁ। সেয়া কৃষকেই হওক, সাধাৰণ মহিলাই হওক, যুৱক যুৱতীয়ে হওক, একেখন চিত্ৰ মই দেখিবলৈ পাইছোঁ।